চাইচিউৰ ৰাগী যি হেল্থ ড্ৰিংকটো আছে এই ড্ৰিংকটো আপোনালোকে নিশ্চয় আপোনালোকৰ বিদ্যালয়সমূহলৈ আহিছে আৰু এই চাইচিউৰ যি ৰাগী হেল্থ ড্ৰিংকটো আছে এই ড্ৰিংকটো আপোনালোকে কেনেকৈ বনাব আৰু আমাৰ যি সমগ্ৰ শিক্ষা ফালৰ পৰা যি অৰ্ডাৰ আহিছে এই অৰ্ডাৰখন মতে কেতিয়া কেতিয়া খুৱাব লাগিব আৰু কেনেকৈ খুৱাব কোনটো টাইমত আপোনালোকে খুৱাব লগতে আপোনালোকে কেনেকৈ কিমান পৰিমাণ দিব লাগিব কেনেকৈ মিক্স কৰিব এই সম্পৰ্কে আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক কথাখিনি ক'বলৈ যত্ন কৰিম। নমস্কাৰ, আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড MD চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে আমাৰ প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকলে কথাখিনি গম পায় আৰু ধুনীয়াকৈ এই যি কামসমূহ ধুনীয়াকৈ কৰি ল'ব পাৰে। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কথা হ'ল এই চাইচিউৰ ৰাগীটো কোনবিলাক স্কুলতে প্ৰদান কৰা হৈছে। এই চাইচিউৰ ৰাগীটো প্ৰদান কৰা হৈছে PM পোৰ্ষণৰ অধীনত থকা বাগিচা অঞ্চল আছে আৰু যিসমূহ অনুসূচিত জাতি অঞ্চল আছে সেইসমূহ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষকৈ এই পুষ্টিকৰ পানীয়টো ব্যৱস্থা কৰা হৈছে। আৰু এতিয়া কথা হ'ল এই চাইচিউৰ পুষ্টিকৰ যি পানীয় পৰিৱেশনটো আমি কেনেকৈ কৰিম বা আমি ইয়াক কেনেকৈ আমি দিব লাগিব সেই বিষয়ে আমি চাই লওঁ। প্ৰথমতে হ'ল যে যিসমূহ ছিলেক্টেড স্কুল আছে প্ৰতিখন ছিলেক্টেড স্কুলসমূহে ইয়াত 31 মাৰ্চলৈকে এগিলাচকৈ অৰ্থাৎ 250 ml কৈ স্কুল দিনত অৰ্থাৎ যি স্কুল দিনসমূহ আছে এই স্কুল দিনসমূহত 31 মাৰ্চলৈকে দিব লাগিব। আৰু দ্বিতীয় কথা হ'ল যে এই স্কুলসমূহে কেতিয়া দিব লাগিব, এই স্কুল দিনতে যেতিয়াই মৰ্ণিং এছেম্বলিটো শেষ হ'ব, মৰ্ণিং এছেম্বলি শেষ হোৱাৰ পাছত ক্লাছসমূহ অৰ্থাৎ নৰ্মেল যি ক্লাছসমূহ আছে এই ক্লাছসমূহ আৰম্ভ হোৱাৰ আগতে ছাত্ৰ ছাত্ৰীসমূহক ইয়া দিব লাগিব। এতিয়া কথা হ'ল কেতিয়া ৰেডি কৰিব কোনে দিব ইয়াক কুক কাম হেল্পাৰসকলে প্ৰিপেয়াৰ কৰিব বা ৰেডি কৰিব 15 পৰা 30 মিনিট আগতে এই পানীয়খিনি ৰেডি কৰিব। আৰু নাম্বাৰ 4 হৈছে যে স্কুলসমূহে ৰেকৰ্ড ৰাখিব লাগিব কিমান দিন কোনটো ডেটত খুৱাই আছে আৰু কিমান সংখ্যক ছাত্ৰ ছাত্ৰীসকলক দি আছে, লগতে প্ৰতিদিনে টেষ্ট কৰিব লাগিব, কোনে টেষ্ট কৰিছে সেয়াও ৰেকৰ্ডসমূহ ৰাখিব লাগিব। নাম্বাৰ 5 যোনটো পইণ্ট আছে যে প্ৰতিদিন অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক প্ৰভাইড কৰাৰ আগতে বা এই পানীয়টো দিয়াৰ আগতে টিচাৰ হওক বা কমিউনিটি মেম্বাৰ্ছ হওক বা ৰান্ধনীসকল বা কুক কাম হেল্পাৰ বা মাদাৰ গ্ৰুপ হওক যিকোনো মানে তেওঁলোকে আগতে টেষ্ট কৰিব লাগিব, তাৰ পাছতহে ছাত্ৰ ছাত্ৰীসকলক দিব লাগিব। ইমানে আছিলে মেইন বিষয়বস্তুটো। এতিয়া কথা হ'ল আমি এই হেল্থ ড্ৰিংকটো আমি কেনেকৈ প্ৰস্তুত কৰিম। প্ৰস্তুত কৰিবলৈ মই আপোনালোকক এটা সৰু ভিডিঅ' ক্লিপ আপোনালোকক দেখাই লৈছোঁ। আপোনালোকে চাই ধুনীয়াকৈ আপোনালোকে মিক্সিং কৰিব বা আপোনালোকে বনাব পাৰিব বুলি মই আশা ৰাখিলোঁ।